তেতিয়া ৰাৱণে কৈছিল লক্ষ্মণ জীৱনত তুমি 4টা কাম নকৰিবা। 1 নম্বৰ নিজৰ ককাই ভাইক কেতিয়াও শত্ৰুতা জ্ঞান নকৰিবা। আজি যদি বিভীষণ আমাৰ ঘৰৰ পৰা ওলাই নগ'লহেঁতেন পৃথিৱীত এনে কোনো শক্তি নাই যি লংকাক দাহন কৰিব পাৰে, নোৱাৰে, কোনেও কৰিব নোৱাৰে। কিন্তু বিভীষণে গোটেই কৌশলবিলাক এফালৰ পৰা শিকাই গৈ আমাক শেষ হিচাপে ব্যৱহাৰ কৰিছে। গতিকে কোনো কাৰণত নিজৰ ভাতৃক কেতিয়াও শত্ৰু জ্ঞান নকৰিবা। 2 নম্বৰ লোভতকৈ বেছি আশা নকৰিবা। তোমাৰ যদি লক্ষ্মণ ৰেখা মই ভেদ নকৰিলোহেঁতেন আজি মোৰ এনে দশা নহ'লহেঁতেন। 3 নম্বৰ শত্ৰুক কেতিয়াও শক্তিহীন বুলি নাভাবিবা। এয়া হ'ল ৰাৱণে দিয়া পৰামৰ্শ। গতিকে বাপ বান্ধৱ আই মাতৃসকল, এতিয়া আমাৰ ককাই ভাইৰ মাজত দনবিলাক কিয় লাগে? আমাৰ যিটো ভাতৃত্ব প্ৰেম, এই প্ৰেমটো পিতৃ মাতৃয়ে দেখাই দিব লাগিব। যি পিতৃ মাতৃয়ে ভাগ কৰি দেখুৱায় সেই পিতৃ মাতৃৰ পুত্ৰ কন্যাই কেতিয়াও এই মিলটো থাকিব নোৱাৰে। মই আচৰিত হ'ব, আপোনালোকে আজি মই 20 বছৰৰ কথা এটা কৈছোঁ, একদম মনত আছে। আপোনালোকৰ কাষৰে এখন জিলা নবৌৱেকে প্ৰসাদ বাঢ়িছে খাবৰ কাৰণে। 10টা বাতি একেলগে বাঢ়িছে। নবৌৱেকে সেৱা ধৰিছে যে আপোনালোকে খাওক। এতিয়া কনিষ্ঠ ভাতৃগৰাকী কৈছে কোনটো কাৰ বাতি? কৈছে সকলোকে সমানে দিয়া হৈছে। চাওক সেইগৰাকী কেনেকুৱা মাতৃ, নিজৰ স্বামী বেলেগ বুলি ভবা নাই আৰু দেউৰকো বেলেগ বুলি ভবা নাই। গতিকে দেউৰকে কৈছে আমি সকলোকে একেই দিছোঁ, আপোনালোকে গ্ৰহণ কৰক। সেইখন ঘৰত বা আউল লাগিবনে? গতিকে আউল নালাগিবৰ কাৰণে আমাৰ ভাগৱতে কৈছে যে আমি ভাতৃত্ব প্ৰেম, এই প্ৰেমটো যদি পিতৃ মাতৃয়ে দেখাই দিব নোৱাৰে তেনেহ'লে প্ৰহ্লাদে গালি পোৱাৰ দৰে একোৱে নাজান তই জন্ম মোৰ সমতি হেনত নয়ক তই কি শিখাবি ভকতি জাত হন্তে নপাৰয় ভজিবে কৃষ্ণক হেন পিতৃ নাম তই ধৰ কৃষক। অনুৰোধ থাকিল আমি ল'ৰা ছোৱালী জন্ম দিলে পিতৃ নহয়, ল'ৰা ছোৱালী জন্ম দিলে মাতৃ নহয়। আমি যিটো ল'ৰা ছোৱালীৰ মাজত যিটো প্ৰেম, এই প্ৰেমটো আমি কিন্তু সৃষ্টি কৰিব লাগিব। নহ'লে অনাগত দিনত ভাগৱতে কোৱাৰ দৰে 5 গণ্ডা তামোলৰ লগত ককাই ভাইৰ মাজত জেল জৰিমনা হৈ যাব পাৰে। গতিকে এইটো বা লাজৰ কথা নহয়নে বাৰু? যিজন ককায়েক মৃত্যু হ'লে ভায়েকে কান্ধত ল'ব লাগিব আৰু যিজন ভায়েক ঢুকালে ককায়েকে কান্ধত ল'ব লাগিব। খঙৰ বশৱৰ্তী হৈ কিনো কৰ্ম নকৰে বাৰু? এইবিলাক যাতে আমাৰ মাজত নহওক তাৰ বাবে ভাগৱতে এখন দাপোন দিছে। এই দাপোনখন যাতে আমি চাওঁ, চাই পেলাই যাতে আমি বিনিময় কৰিব পাৰোঁ, তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। তেতিয়াহে ভগৱন্তই আমাক কৃপা। ইয়াতে ভাগৱত শুনিলেই নহ'ব, আমি ভাগৱত ঘৰতো গৈ পেলাই ইয়াৰ ব্যৱহাৰিক জীৱনত ব্যৱহাৰ কৰিব লগা কৰ্মখিনি কৰিবলৈ শিকিব লাগিবই। নহ'লে ভগৱন্তই আমাক কেতিয়াও কৃপা নকৰিব। ইয়াৰ পাছত কি কৈছে প্ৰভু কৃষ্ণ? এৰাম পাপে সম কৰ্ম কৰি অধকে যায় একে কৃষ্ণ বিনে নাই
দ্বিতীয় উপায় এই বুলি মৌন ভৈল শুক মহামুনি এ মনে বিমরিষ ঋষি করন্ত আপুনি খেদ ভৈল ৰাজাৰকো লিৰ শুনি কথা এ লোকৰ হৈ বেকআবে হেন সে অৱস্থা লোক লইবা কথাৰ আশ্ৰয় এ শুনিলাহা কলি মহা দুখৰ আলয় ইহাৰ কালতে আমি সমস্তে উপজি হেন জানাছো পাপ সাগৰত মজি নিতে নিতে কি যে পাপ তাতে মহালীলা শালৰ নাৱত যেন ভৰা দিলা খিলা পুৰি আখে তনু নাও নাহি কেছে তন এ নমো নমো কৃষ্ণ প্ৰভু পখিলো শৰণ বা কৃষ্ণ যে আমি একদম চমুকৈ আলোচনা কৰিম পাঠো কৰি থাকিম এনেকৈ চিন্তা কৰিব নালাগে এতিয়া আমাৰ মহাপুৰুষে জনাইছে যে কলি যুগত জন্ম হ'লেই কলিৰ পৰা কোনো হাত সাৰিব নোৱাৰিব কিন্তু আমাৰ মহাপুৰুষ মাধৱদেৱে কৈছে হাত সৰাৰ উপায় এটা আছে দুষ্ট কলি সবে সবাকো দংশিব হৰাইব চেতন জ্ঞান ইহাৰ ঔষধ সুধা হৰি নাম বিনে গতি নাহি আন যে আমি কলিৰ পৰা হাত সাৰিবলৈ হ'লে আমি ঈশ্বৰৰ নামটো ল'বলৈ শিকিব লাগিব আমি এনেদৰে ভকত বৈষ্ণৱ পোৱাটো সম্ভৱ নহয় সকলো দিনে পোৱাটো সম্ভৱ নহ'বও পাৰে কিন্তু আমি যদি ভগৱন্তৰ নামটো অহৰ্নিশে ল'বলৈ শিকোঁ বা স্মৰণ কৰিবলৈ শিকোঁ তেতিয়াও আমি দুষ্ট কলিৰ হাতৰ পৰা হাত সাৰিব পাৰিম এইকাৰণে আমি এই দুষ্ট কলিৰ হাতৰ পৰা হাত সাৰিবলৈ হ'লে মহাপুৰুষ মাধৱদেৱে লিখিছে যে তেওঁ ধৰ্মগ্ৰন্থ যিমানবিলাক ভাৰতবৰ্ষত আছিলে সকলো অধ্যয়ন কৰিছিল অধ্যয়ন কৰি সকলো ধৰ্মগ্ৰন্থৰ নিয়ম এটাই আছিল ঈশ্বৰে সঁচা বুলি কৈছিল কিন্তু তেওঁলোকৰ ধৰ্মগ্ৰন্থবিলাকত ঈশ্বৰক পূজা কৰাৰ নিয়মটো বেলেগ বেলেগ দেখিলে কোনোবা ধৰ্মগ্ৰন্থত লিখিলে এসপ্তাহৰ মূৰত এদিন কৃষ্ণ বুলি ক'ব লাগে আৰু কোনো কোনো ধৰ্মগ্ৰন্থত দেখা পালে নিৰ্দিষ্ট সময়ত কৃষ্ণ বুলি ক'ব লাগে আৰু কোনো কোনো ধৰ্মগ্ৰন্থত দেখিলে নিৰ্দিষ্ট জেগাত গৈ পেলাই কৃষ্ণ বুলি ক'ব লাগে কিন্তু আমাৰ মহাপুৰুষ শংকৰ মাধৱে কি বুলি ক'লে যে নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম আমি নিৰন্তৰে ঈশ্বৰৰ নামটো ল'বলৈ শিকিব লাগে গতিকে আজি আমাৰ ভাগৱত শুনি যদি 364 দিন নুশুনো তেতিয়াহ'লে আমাক কলিয়ে নধৰি পেলাই কোনে ধৰিব বাৰু এনে কলিৰ মলৰ পৰা হাত সাৰিবলৈ হ'লে আমি ঈশ্বৰৰ নামটো অহৰ্নিশে ল'বলৈ শিকিব লাগিব সেইকাৰণে কৈছে ইহাৰ কালতো আমি সমস্তে উপজি হেন জানা আছো পাপ সাগৰত মজি গতিকে আমি যে
ইয়াত জন্মগ্ৰহণ কৰিবৰ কাৰণে আমি সকলোৱে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ। আপোনালোকে বুকুত হাত দি কোনেও ক'ব নোৱাৰে নাই জনোৱা বুলি সকলোৱে কৈছিলোঁ। আমি জন্ম হ'ব বিচাৰিছিলোঁ কেতিয়া? যে কলি যুগটোত জন্ম দিব লাগে আমাক। তেতিয়া গোসাঁই আমাক সুধিছিলে যুগটো ঠিকে পাবা, কোনখন দেশত লাগে এতিয়া? এতিয়া আমি সকলোৱে কৈছিলোঁ ভাৰতবৰ্ষত জন্ম দিব লাগে। 3 নম্বৰ গোসাঁয়ে সুধিছিল কি জন্ম দিব লাগে? বোলে মানুহৰ জন্ম দিব লাগে। তে ভাৰতবৰ্ষৰো দিলে, মানুহৰ জন্মও দিলে, আৰু আমাৰ কলি যুগটো ভগৱন্তই দি দিলে। এই তিনিটা আমি সকলোৱে পাইলোঁ। এতিয়া আমি এটা বস্তু সংযোগ কৰিব লাগে, সেইটো হ'ল ৰাম নাম। আমি ৰাম নাম যদি তাত সংযোগ কৰি দিব পাৰোঁ, তেতিয়াহ'লে কলি যুগটো আমাৰ কাৰণে কোনো বেয়া হ'ব নোৱাৰে। সেইকাৰণে ভাগৱতে লিখিলে ভাৰত বৰিষে তনু, একাদশ স্কন্ধ ভাগৱত নিমি নৱসিদ্ধৰ সংবাদ। ভাৰত বৰিষে তনু সেন্থৰে না পাইবা পুনু, এ মহাভাগ বতে শাস্ত্ৰে কয়, কোটি কল্প অনন্তৰে দেহ জীৱে নৰ দেহ ধৰে, যদি থাকে পুণ্যৰ সঞ্চয়। হে কলিযুগৰ জীৱশ্ৰেষ্ঠ মানৱ, এই ভাৰতবৰ্ষৰ দৰে পুণ্যভূমিত জন্মগ্ৰহণ কৰিবলৈ খুব দুৰ্লভ। এই মানুহৰ জন্মটো পাই যদি তুমি সুলভ নকৰা, অন্য প্ৰগতিশীল দেশত জন্মগ্ৰহণ কৰিবা পাৰিবা, কিন্তু ভাৰতবৰ্ষৰ দৰে পুণ্যভূমিত জন্মগ্ৰহণ কৰাটো সম্ভৱ নহয়। কিয়? ভাগৱতে তাকেই লিখিছে, এৰা ভাৰতৰ বিনে যত আছে মহাদেশ, ভোগৰেখে দেশ বুলি জানিবা নিশেষ। যে ভাৰতবৰ্ষৰ বাহিৰে প্ৰগতিশীল দেশ বহুত আছে, কিন্তু সেই দেশবিলাকত ভোগবাদটোক প্ৰাধান্য দিয়ে, ঈশ্বৰৰ কথাটো গৌণ কৰে। এই বীজাণুটো আমাৰ অসমত পাইছে, এতিয়া নাই পোৱা নহয়। এখন জিলালৈ গৈছিলোঁ, মোক কৈছে আপুনি 10 বজাত আহিব লাগিব। 10 বজাত পালোগৈ, 1 বজালৈকে ভাগৱত আৰম্ভ কৰা নাই। বোলে কিয়? বোলে আমি একেবাৰে খাই বৈহে ভাগৱত শুনিম। তাৰপৰা ভাগৱত খাই বৈ লৈছে, এনেকৈ এজন মোৰ কাষতে বহুৱাইছে, অন্যখিনি একদম ধুনীয়াকৈ চকী লৈছে, 1000খন চকীত বহি পেলাই ভাগৱত শুনিছে। গম পায়? অকল আমি এতিয়া আন দেশক হাঁহিলে নহ'ব, আমাৰ দেশতো তাৰ বীজাণুটো এতিয়া পৰি গৈছে। গতিকে সেইকাৰণে আমাৰ মহাপুৰুষে লিখিছে যে ভাৰতবৰ্ষৰ দৰে পুণ্যভূমিত জন্মগ্ৰহণ কৰি যদি তুমি ঈশ্বৰক আশ্ৰয় নোলোৱা, ৰাম নাম অহৰ্নিশে নোলোৱা, তেনেহ'লে এই ভাৰতবৰ্ষৰ দৰে পুণ্যভূমিত জন্মগ্ৰহণ কৰা আৰু নকৰাৰ মাজত পাৰ্থক্য নাথাকিব। সেইকাৰণে আমি ভগৱন্তৰ নামটো পাৰিলে অহৰ্নিশে ল'বলৈ, অনুভৱ কৰিবলৈ, স্মৰণ কৰিবলৈ আমি চিন্তা কৰাটো আমাৰ কাৰণে খুব প্ৰয়োজন বুলি এইকণ সময়লৈকে ভাগৱতে আমাক ক'লে। ইয়াৰ পাছত কি কৈছে আমি অকণমান শুনি ল'ম। তোমাত বিনাই গতি নাহিকে আমাৰ, ভূমি উদ্ধাৰিলা তুমি সামৰ্থ পৰম,
সংসাৰত তোমাৰ নশ্ৰম পৰম পাতকে মই ভকতি বিহীন কলিৰ মলত মজিয়াছো তুমি শিশু হৃদমূৰয়া বেশে বিদিত জানিলো তুমি এমূৰয়া হাহিত এৰা যেন নপাখৰো অৰুণ শৰণ কি প্ৰাময়ময়ী পাপিত পখন এৰা সদায় থাকো মোৰ মুখে কৃষ্ণ অযোধ্যা ৰাজসভাত একদম পদটো মই চমুকৈ বুজিবৰ কাৰণে মানে আৰম্ভ কৰিছোঁ। অযোধ্যা ৰাজসভাত ৰামচন্দ্ৰই এদিন হনুমন্তক প্ৰশ্ন কৰিছিল যে হনু আপুনি লংকা দাহন কৰিবলৈ যাওঁতে জয় শ্ৰীৰাম বুলি কৈছে, মই বৰ ভাল পাইছোঁ। সাগৰ মন্থন কৰিবলৈ যাওঁতে জয় শ্ৰীৰাম বুলি কৈছে, মই একমত। কিন্তু আপুনি বিষ্ঠা কৰিবলৈ যাওঁতেনো জয় শ্ৰীৰাম বুলি কয়, মূত্ৰ কৰিবলৈ যাওঁতেনো জয় শ্ৰীৰাম বুলি কয়, মই বুজি নাপাওঁ এইকেইটা কিয় ৰাম বুলি কয় আপুনি। আৰু ২ নম্বৰ প্ৰশ্ন কৈছে, আপুনি আচলতে কোন, মোক সেই কথাটো কৈ দিবলৈ, মই আজি বুজাত অপৰাধ ভুল হৈছে। আপুনি বায়ুৰ নন্দন হয়নে নহয়? হনুমন্তই কৈছে নহয়। অঞ্জনাৰ নন্দন হয় নহয়? হনুমন্তই কৈছে নহয়। তেনেহ'লে তুমি কাৰ নন্দন আৰু তুমি কোন ক'ব লাগে। তেতিয়া তেওঁ ধ্যান কৰিলে, ধ্যান কৰি পেলাই ক'লে, হে মহাৰাজ, মই কোন জানা? দেহ দৃষ্টিৰে চালে মই আপোনাৰ দাস, জীৱ দৃষ্টিৰে চালে মই আপোনাৰ অংশ, আত্মা দৃষ্টিৰে চালে আপুনিয়ে মই, ময়ে আপুনি। মানে এই ৰাম শব্দটো মই কৈ আহিছোঁ, ৰামটো। গতিকে এতিয়া বাপ বান্ধৱসকল, আমি ভক্তি আচৰণ কৰিবলৈ হ'লে হনুমন্তৰ আদৰ্শৰ দৰে গ্ৰহণ কৰিব লাগিব। আমি দেহ দৃষ্টিৰে ভগৱন্তৰ দাস বুলি ভাবিব লাগিব। অনিত্য বুলি মিছা, এইবিলাক মিছা। কিন্তু জীৱ বুদ্ধিয়ে চালে ভগৱন্তৰ অংশ বুলি ভাবিব লাগিব। আৰু আত্মা দৃষ্টিৰে চালে আপুনিয়ে মই, ময়ে আপুনি। এই তিনিটা যদি আমাৰ শুদ্ধ হয় বাপ বান্ধৱ আই মাতৃসকল, আপুনি ঘৰত থকা স্বামীজনক সেৱা কৰিলেও ভকত বুলি ভাবিব পাৰিব। গাঁৱৰ নামঘৰীয়াজনক সেৱা কৰিলেও ভকত বুলি ভাবিব পাৰিব। যেতিয়া ভীম অৰ্জুন নকুল সহদেৱে বনবাস কৰি আছে, তেনেকুৱাতে দ্ৰৌপদীয়ে খুব ভাল লাগে বুলি ক'লে ফুল এপাহৰ গুণটো ভাল পালে। ফুলপাহ আনিবলৈ
যুধিষ্ঠিৰে ক'লে মই যাম, অৰ্জুনে ক'লে মই যাম, ভীমে ক'লে তোমালোকে নোৱাৰিবা নেকি, ময়ে যাম। মানে শক্তি মোৰহে বেছি, যে যুদ্ধ বাগৰ কৰিব লগা হ'লে মইহে কৰিব পাৰিম, তোমালোকে কৰিব নোৱাৰে। কিন্তু হাৰি গ'ল ভীম। তে হনুমন্তই ৰক্ষীয়া কৰি আছে। বোলে তুমি কোন? বোলে তুমি কোন? বোলে তুমিনো কোন? বোলে মই বুঢ়া এজন বান্দৰ, এই ৰক্ষীয়া হিচাপে ময়ে কিন্তু আছোঁ, মনত ৰাখিবা। আৰু ফুল নিব লগা হ'লে মোৰ অনুমতি লাগিব। ভীমে ভাবিলে ইমান সাধাৰণ এটা বান্দৰকনো মই কেলৈ অনুমতি লওঁ? নিজৰ শক্তি প্ৰয়োগ কৰি পেলাই ফুল এপাহ আনো বুলি ভবাৰ লগে লগে হনুমন্তই কৈছে তুমি পাৰিলে নেজডালকে আঁতৰ কৰি পেলাই লৈ যোৱা। তেতিয়া হনুমন্তৰ লেজডাল আঁতৰ কৰিব নোৱাৰি ভীমে প্ৰশ্ন কৰিছে তুমি কোৱা আচলতে তুমি কোন? তেতিয়া হনুমন্তই কৈছে মই বায়ুৰ নন্দন, নাম মোৰ হনুমান। তেতিয়া ভীমেও কৈছে মইতো বায়ুৰ নন্দন, মোৰ নাম ভীম। বোলে অঁ তুমিয়ে মই ককাই ভাই বুলিয়ে ধৰা। এইকণ সাধাৰণ শক্তি লৈ তুমি কুৰুক্ষেত্ৰ যুদ্ধত জয় কৰিবলৈ যাবা? এইটো তোমাৰ কাৰ কথা? গতিকে মনত ৰাখিবা ভাই, যুদ্ধৰ সময়ত তুমি মোৰ নামটো ল'ব লাগিব। মোৰ নামটো লৈহে তুমি যুদ্ধত জয়ী হ'ব পাৰিবা। এইটো ভীমক দিয়া শক্তি। তেনেকৈ ভগৱন্তই বিভিন্ন কাৰণত ভক্তিৰ প্ৰতি সন্মান জনায়। নুখুজিলেও ভগৱন্তই তেওঁক বৰ দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে। গতিকে বাপ বান্ধৱ আই মাতৃসকল, আমিও তেনেকৈ চাওঁচোন। আমি যেতিয়া ভগৱন্তৰ ওচৰত প্ৰণাম জনাম তেতিয়া আমি ভগৱন্তৰ দাস বুলি ভাবিব লাগিব। আৰু আমি মানুহৰ ওচৰত শৰণ কৃষ্ণ বুলি ক'লে আমি একেই বুলি ভাবিব লাগিব। আৰু হৃদয়ত ভগৱন্ত আছে বুলি ভাবি আত্মাক নমস্কাৰ কৰিলে ভগৱন্ত আমাৰ হৃদয়তে আছে বুলি ভাবিব লাগিব। সেইকাৰণে হয়তো ভগৱান কৃষ্ণই কৈছে বিদুৰ তীৰ্থক লাগি কিয় যত্ন কৰা, হৃদয়তে আছে কৃষ্ণ কিয়নো সুমৰা। হৃদয়তে দেখোন কৃষ্ণ আছে, কিন্তু কৃষ্ণক চিনি পোৱাৰ আগতে আমি দুটা বস্তু পৰিচয় হ'ব লাগিব। এটা হ'ল নিজকে ভগৱন্তৰ দাস বুলি ভাবিব লাগিব, আৰু দেখাসকলক একেই জীৱ বুলি ভাবিব লাগিব। তেতিয়াহে আত্মাৰ পৰিচয় হ'লে ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিব। গতিকে আনক চিনি নোপোৱা জীৱই কেতিয়াও ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰে। ইয়াৰ পাছত কি লিখিছে আমি অকণমান পঢ়ি ল'ম। কৃষ্ণ, আমি এতিয়া ছবিলৈ আগবাঢ়িছোঁ। কতক্ষণে মনে গুণি আসি পাছে মহামুনি, মহাকষ্টে তেজিলা নিশ্বাস, হাহাকিনো দৈৱ বিধি, লোকৰ নভৈল সিদ্ধি, পাখন দেশ কৰিবে সৰ্বনাশ, মহাকাৰুণিক সুকে লোকৰণী কাৰ দেখি, পৰম ব্যথিত ভৈল মন, ৰাজাক বুলন্ত চাই, সোণাপুৰী শীতৰাই, যেন মোৰ মন বিপৰীত, বেদৰ
হৈছইটো মহাভাগ বত শাস্ত্ৰ পৃথিৱীত কৰিলো প্ৰচাৰ কলিত লীন লোক শুনি সবে নিস্তৰূক অভিপ্ৰায় হেন হে আমাৰ জগত পৰম গুৰু ঈশ্বৰ কৃষ্ণক যিটো ব্ৰহ্মাহৰে সেবে বিছেদ কলিত বহুতে তাংক ভজিবে কন পাৰিবে পাখণ্ডে কৰিবে বুদ্ধি ভেদ পৰময়া তোৰে যাৰ নাময় নিচাতে স্মৰি মৰণতে পৰন্তে পিছলন্তে এতক কলিত হৈব মহাকৰ্ম বন্ধ ছেদ পাৱৈ মুখ্য সংসাৰত হন্তে স্মৰণে মাত্ৰকে যাক উত্তম গতিক পাৱে হেন দেৱ ঈশ্বৰ কলিত নভজিব বহুতৰে পধম পামৰণৰে পাখণ্ডে ভেদিবে হিচিত দুৰ্ঘোৰ কলিত ইটো তৰণ উপায় যিটো এই কহ ৰাজা হৈ সাৱধান দূষিত কৰিলে কলি কাহাৰো পবিত্ৰ নুই দৈৱ দেশ তনুম ন প্ৰাণ ঈশ্বৰ কৃষ্ণক যিটো চিতত নিশ্চয় কৰি ভজৈ মাত্ৰ তাহান শৰণে হৈয়া তাতে পৰিতোষ হৰন্ত কলিৰ দুখ এ মহাহৰি এতেকে তেখনে বাৰু কৃষ্ণ যে ইমানকণ সময়লৈকে আমাক ৰজা পৰীক্ষিত কোৱাৰ চলেৰে আমাক শুকমুনিয়ে কি ক'ব গৈছে যে আমি সকলোৱে ইতিমধ্যে জ্ঞাত আৰু অলপ সময়ৰ পাছতেই ৰজা পৰীক্ষিতক শুকমুনিয়ে প্ৰশ্ন কৰিব ইমানখন সময়লৈকে পৰীক্ষিতক প্ৰশ্ন কৰি আছে মানে শুকক প্ৰশ্ন কৰি আছে আৰু অলপ সময়ৰ পাছতে পৰীক্ষিতক প্ৰশ্ন কৰিব শুকে উল্টা হৈছে নে চাবচোন এতিয়া শুকক প্ৰশ্ন কৰিছে পৰীক্ষিতে অলপ সময়ৰ পাছতে শুকে প্ৰশ্ন কৰিব পৰীক্ষিত উল্টা হৈ যাব মানে এনে ৰজা পৰীক্ষিতে প্ৰশ্ন কৰিব পৰীক্ষিতক হে মহাৰাজ তুমি যে নিৰবিচ্ছিন্নভাৱে ইমান ভাগৱত শুনিলা ভাগৱতৰ পৰা কি বুজি পালা তুমি তোমাৰ ভাষাৰে মোক ক'ব লাগে মানে পৰীক্ষিতৰ ভাষাৰে ৰজা পৰীক্ষিতে শুকক ক'ব লাগে তেতিয়া শুকে প্ৰশ্ন কৰাৰ লগে লগে পৰীক্ষিতে ক'লে
মই ভাগৱতৰ পৰা মাত্ৰ 4টা কথাহে বুজি পালোঁ। মই কোন, মই ক'ৰ পৰা আহিছোঁ, মই কি কৰিব লাগে আৰু মই ক'লৈ যাম। আজি 12 বছৰ পাতিছোঁ বাপসকল আমি ইয়াত। আমি ক্ৰমাগতভাৱে আজি 12 বছৰ কিন্তু ভাগৱত ইয়াত পাতিছোঁ। বাৰ্ষিক সেৱা বুলি ভাবিলে নহ'ব, আমি ভাগৱতৰ পৰা ল'ব লগা বস্তু কেইটামান ল'ব লাগিব।